NCL খনৰ কাৰণে আপুনি নিজৰ মোবাইলৰ পৰা কেনেকৈ আবেদন কৰিব পাৰিব তাৰ বিষয়ে আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল NCL খন যদি আপুনি বনাব বিচাৰিছে তেতিয়া প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি তাত সাৰ্চ কৰিব ই-ডিষ্ট্ৰিক্ট আসাম। তো ই-ডিষ্ট্ৰিক্ট আসাম বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত অকণমান তললৈ আহিব, তললৈ আহিলে এটা ইয়াত ৱেবছাইট আছে eform.assam.gov.in। তো ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো অনলাইনত NCL খন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে প্ৰথম ইয়াত লগ ইন কৰি ল'ব লাগিব। তো লগ ইন কৰিবলৈ আপোনাৰ যোনটো ইমেইল ID আৰু স্ক্ৰীন নেম আছে সেই দুটা দি আপোনালোকে ইয়াত লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে চিলেক্টত আপোনালোকে ইয়াত চাৰ্চ কৰিব নন ক্ৰিমি লয়াৰ। তো ইয়াত যোনটো ছেকেণ্ডত আহিছে ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত ইয়াত যোনটো কাষতে গো অপশ্যন আছে আপোনালোকে গ'ত ক্লিক কৰিব। গ'ত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে ইয়াত ফৰ্মখন চিলেক্ট কৰি ইয়াত গ'ত ক্লিক কৰিব। তাৰপিছত ইয়াত যোনটো এপ্লাই দলতে অনলাইন বুলি আহিছে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত যোনটো ছাবমিট অনলাইনৰ অপশ্যন আহিছে ইয়াতে ক্লিক কৰিব। ছাবমিট অনলাইনত ক্লিক কৰাৰ লগে লগে NCLৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনাক যোনখন ডিজিটেলাইজ কাষ্ট চাৰ্টিফিকেট তাৰ সেই ডিজিটেলাইজ কাষ্ট চাৰ্টিফিকেটখনৰ নাম্বাৰটো দিব লাগিব। তো মই প্ৰথম মোৰ কাষ্ট চাৰ্টিফিকেটখনৰ নাম্বাৰটো ইয়াত দি ছাবমিটত ক্লিক কৰিম আৰু আপোনালোকে এনেদৰে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইয়াৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন এনেদৰে আহি যাব। তো ইয়াত গোটেই ডিটেইলছখিনি আহি গৈছে, তেওঁৰ নাম আহিছে, তাৰপিছত ষ্টেট ডিষ্ট্ৰিক্ট, তাৰপিছত জেণ্ডাৰটো আহি গৈছে। তাৰপৰা ইয়াত যোনটো তেওঁ ছাব ডিভিজন হয় ছাব ডিভিজনটো এতিয়া আমি ইয়াত দিব লাগিব। ছাব ডিভিজনটো দিয়াৰ পিছত আহিলে আপোনালোকৰ যোনটো ৰেভিনিউ চাৰ্কলটো ইয়াত আমি দিব লাগিব। তো মই এইকেইটাত দি লৈছোঁ। তাৰপিছত ৰেভিনিউ চাৰ্কলটো দিয়াৰ পিছত আহিলে এইকেইটা দি হোৱাৰ পিছত আপোনালোকে ৰেভিনিউ চাৰ্কল দি হোৱাৰ পিছত মোবাইল নাম্বাৰটো যিহেতু আগত মই এপ্লাই কৰোঁতে দি দিছিলোঁ সেইকাৰণে ইয়াত আহি গৈছে। তাৰপিছত ডেট অফ বাৰ্থটো আহি গৈছে, গাঁওখনৰ নামটো দিব লাগিব, তাৰপিছত তেখেতৰ দেউতাকৰ নামটো, তাৰপিছত পুলিচ ষ্টেচনটো কি পৰে সেইটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত তেখেতৰ মাকৰ নামটো আহি গৈছে যিহেতু আগত মই দিছিলোঁ। তাৰপৰা পোষ্ট অফিচটো এতিয়া নতুনকৈ দিব লাগিব। তাৰপিছত হাউচ নাম্বাৰ পিনক'ডটো আগত দিয়া আছে কাৰণে আহি গৈছে। তাৰপৰা তেখেতৰ যোনটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয় আধাৰ নাম্বাৰটো ইয়াত দিব লাগিব। তাৰপৰা পান নাম্বাৰ আৰু ইমেইল ID এই দুটা অপশ্যনেল, আপোনালোকে নিদিলেও হ'ব। তাৰপৰা নেম অফ কাষ্ট কমিউনিটিটো ইয়াত আহি গৈছে টি গাৰ্ডেন লেবাৰ্ছ। তাৰপিছত তেওঁলোকৰ যোনটো কাষ্ট হয় এইটো আহি গৈছে আৰু ইয়াত আপোনালোকৰ ৰিলেশ্যনশ্বিপটো ইয়াত প্ৰথম আপোনালোকে দিব লাগিব। আপোনালোকে যিহেতু ইয়াত অভিভাৱক বা স্বামী স্ত্ৰীৰ আৰ্থিক অৱস্থাটো ইনকাম চাৰ্টিফিকেটখনৰ মতে আপোনালোকে ইনকাম চাৰ্টিফিকেটখন যাৰ নামতে আছে তেওঁ নামটো ইয়াত এড কৰি তেওঁৰ লগত ৰিলেশ্যনশ্বিপটো কি হয়, তাৰপৰা তেওঁ কাম কি কৰে ইয়াত সেইটো দিব। তাৰপিছত কোনটো ডিপাৰ্টমেণ্টত কৰে, যদি ঘৰত আপোনালোকে খেতি বাতি কৰে তেতিয়া এইবিলাক আপোনালোকে নিদিলেও হয়। তাৰপৰা যদি চাকৰি কৰে তেতিয়া আপোনালোকে ইয়াত এইকেইটা দিব লাগিব। তাৰপৰা আপোনালোকৰ ইনকামটো কিমান, যি ইনকাম চাৰ্টিফিকেটত আপোনালোকৰ ইনকামটো কিমান আছে সেইটো চাই ইয়াত দিব। তাৰপৰা উপাৰ্জনৰ উৎসটো কি হয় সেইটো দিব লাগিব, টোটেল ইনকামটো কিমান হয় এইকেইটা দি আপোনালোকে ইয়াত যোনটো এডৰ অপশ্যন আছে আপোনালোকে এডত ক্লিক কৰিব আৰু এডত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো গাৰ্জেনৰ ইনকামৰ ডিটেইলছ হয় সেইখিনি ইয়াত এড হৈ যাব। তাৰপিছত তলত আহিলে প্ৰুফ অফ ৰেচিডেণ্ট। তো প্ৰুফ অফ ৰেচিডেণ্টৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ডটো দিব পাৰে। তাৰপিছত আহিলে আপোনালোকৰ আপোনাৰ যোনখন কাষ্টৰ ডিজিটেলাইজ চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত ইনকাম চাৰ্টিফিকেটৰখন আপোনালোকে ইয়াত আপলোড দিব লাগিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনো আপোনালোকে ইয়াত ছাবমিট কৰিব লাগিব। তাৰপিছত এনি এটা ডকুমেণ্টছত আপোনাৰ যোনজন গাঁও প্ৰধান হয় গাঁও প্ৰধানৰ কাগজ এখনো ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। আৰু এইকেইটা আপলোড কৰি হোৱাৰ পিছত ইয়াত যোনটো আপোনালোকে প্ৰিণ্টত আপোনালোকে কেইটা পেজ ইয়াত স্কেন কৰি দিছিলে সেই পেজৰ সংখ্যাটো ইয়াত দি দিব। আৰু তাৰপিছত ইয়াত যোনটো কেপচাৰ দেখিছে কেপচাৰটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনখন NCLৰ অনলাইন এপ্লাই কৰা এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন ইয়াত ছাবমিট হৈ যাব। আৰু ছাবমিট হৈ যোৱা আপোনালোকে 10ৰ পৰা 15 দিনৰ ভিতৰতে আপোনালোকে যদি সকলোবিলাক ডকুমেণ্টছ ভালদৰে আপলোড কৰে তেতিয়া আপোনালোকে ইয়াৰ ই-ডিষ্ট্ৰিক্টতে আপোনালোকে আপোনাৰ যোনখন NCL নন ক্ৰিমি লয়াৰ চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব।